গুড মৰ্নিং সকলোকে সকলো ভালে খলে আছে নে মোৰ পিছে অকমান গাটো বেয়া মাতটো সকে শুনি আপোনালোকে গম পাইছে পিছে বিহু লগা কাপোৰ এজো বনাই আছো যেহেতু বিহু আমাৰ একেবাৰে বাপুতি হাঁহৰ ৰঙালী বিহু আহি পালেহি আৰু তাত মানে বিহুত পিন্ধিবৰ কাৰণে এজো ধুনিয়া লুকাপাৰা সেট চাদৰ মেখেলা বনাই আছো আৰু এইটো ডিজাইন খুব ধুনিয়া লাগে মই এজো গ্ৰীনত বনাইছিলো আপোনালোকে দেখিছিলে আৰু বহুতে মৰমো দিছে বাৰু আৰু হেতু ডিজাইনতে এবা বগাত বনাইছো আৰু বগাত বেছি ধুনিয়া লাগে গ্ৰীনটো কিন্তু কমটি ধুনিয়া লগা নাই দেই মই এতিয়া প্ৰথমতে এটো লৈছো আউটলাইন হেৰি কালাৰ গোল্ডেন কালাৰ আৰু আউটলাইনটো মই দোকানৰ পৰাহে আনিছিলো দেই আপোনালোকে অনলাইনত লিংক বিচাৰিলে আকৌ মই দিব নোৱাৰিম লুকাপাৰাটো মই প্ৰথমতে আঁকি লোৱা নাই এই গোল্ডেন আউটলাইনটোৱে ধুনিয়াকৈ কাগজখনৰ পৰা কপি কৰি ললো তাৰ পাছত মই যিখিনি ৰেডত আছে সেইখিনি ৰেড কৰি লম ৰেড কৰি লৈ পেলাই তাৰ পাছতহে মই গোল্ডেন কালাৰটো দিম আৰু খুব ধুনিয়া লাগিছে যেহেতু বগা কাপোৰত বনালে আৰু ধুনিয়া হয় ফুটি উঠে বস্তুবিলাক যিকোনো ডিজাইনে বগাত বহুত বেছি ভাল লাগে ধুনিয়াকৈ ফুটি উঠে যে আৰু মই ধুনিয়াকৈ এতিয়া গোল্ডেন কালাৰটো কৰি ললো গোল্ডেনটো লৈছিলো পাল কালাৰত একদম বহুত ধুনিয়া শাইনিং আহি থাকে গোল্ডেনটো একদম মানে ওচৰৰ পৰা বেছি ধুনিয়া লাগিছে ফুলপা শাইনিং আহি আছে যে কিন্তু মই ভিডিওটো ৰাতি বনাইছিলো যে ইমান শাইনিং আহি থকা নাই আৰু লগতে ব্ল্যাক কৰি দিলো অকমান হাইলাইট হ'ব কাৰণে এটো গোল্ডেনো মাৰি দিছো মাজে মাজে আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আজিলৈ আহিছো ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ থাকিল দেই আপোনালোকে সকে মোৰ ভিডিওবিলাক একদিন চাই বৰ এটা ভাল পোৱা নাই নেকি বাৰু ভিডিওবিলাক মানে সবেই নাই চোৱা বাৰু একো নাই বাৰু সদায়তো সব বস্তু ভাল নালাগে ন